পজিটিভ আৰু নিগেটিভ টেগ পাৰ্ট 2 এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে যদি পাৰ্ট 1টো ভাল পালে এই ভিডিঅ'টো চাব। ইয়াতো যিকেইটা ৱৰ্ড আনিছোঁ এই ৱৰ্ডকেইটাই আপোনালোকক পৰীক্ষাত এটা ভাল নম্বৰ পোৱাত সক্ষম কৰিব। গতিকে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথমটো পজিটিভ ৱৰ্ড হৈছে ডিছকাশ্যন এণ্ড ডিস্কভাৰী। হয়, ল'ৰা ছোৱালীয়ে য'ত ডিছকাশ্যন কৰি কিবা এটা বস্তু শিকিব তেতিয়া তেওঁলোকৰ অতি সোনকালে বস্তুটো মনত ৰখিব আৰু তেওঁলোকক সদায় ডিস্কভাৰী কৰিব দিব লাগে বস্তুবোৰ। ৰুট মেম'ৰাইজেশ্যন কৰাতকৈ যদি ডিস্কভাৰী কৰি কিবা এটা বস্তু শিকে তেতিয়া সেইটো বেছি ফলপ্ৰসূ হয়। গতিকে ই এটা পজিটিভ ৱৰ্ড। 2 নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে কনটেক্সট। ল'ৰা ছোৱালীক সদায় কনটেক্সটৰ লগত পঢ়াব লাগে। তেওঁলোকে নিজৰ যিকোনো বস্তুবোৰ পঢ়াৰ নিজৰ ৰিয়েল লাইফৰ লগত যদি কানেক্ট কৰি শিকে তেতিয়া তেওঁলোকৰ অতি সোনকালে মনত ৰখে। 3 নম্বৰ তেনেকুৱা এটা পজিটিভ ৱৰ্ড হৈছে কানেক্ট ৰিয়েল লাইফ। ল'ৰা ছোৱালীবোৰক নিজৰ ৰিয়েল লাইফৰ লগত কানেক্ট কৰি কিবা এটা বস্তু শিকাব লাগে যাতে তেওঁলোকে বস্তুটো অতি সহজতে বুজি পায়। কাৰণ ৰুট মেম'ৰাইজেশ্যন কৰিলে পৰীক্ষাৰ সময়ত তেওঁলোকৰ বহুতো সমস্যা আহে আৰু ভৱিষ্যতৰ তেওঁলোকৰ কিছুমান সমস্যাই দেখা দিয়ে। গতিকে 4 নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে মিনিংফুল। ল'ৰা ছোৱালীৰ শিক্ষণ কাৰ্য সদায় মিনিংফুল হ'ব লাগে। গতিকে মিনিংফুলটো এটা পজিটিভ ৱৰ্ড হয়। আমি অপশ্যনত এইবোৰ শব্দ পাম। এই ৱৰ্ডবোৰ আমি অপশ্যনৰ পৰা যদি এলিমিনেট কৰোঁ বা তাক যদি আমি বাচিব পাৰোঁ তেতিয়া আমাৰ CTPত এটা ভাল নম্বৰ পাব পাৰিম আৰু ভুল হোৱাৰ চান্সটো কম থাকে। 5 নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে ক্ৰিয়েটিভিটি এণ্ড ইন'ভেশ্যন। ল'ৰা ছোৱালী সদায় ক্ৰিয়েটিভিটিৰ ওপৰত গুৰুত্ব দিব লাগে যাতে তেহেঁতি নিজেই কিবা এটা বস্তু সৃষ্টি কৰিব পাৰে আৰু নতুন বস্তু এটা সৃষ্টি কৰিব পাৰে। তেতিয়াহে ল'ৰা ছোৱালীবোৰৰ শিক্ষণ কাৰ্য বেছি ফলপ্ৰসূ হয় আৰু তেওঁলোকে আগ্ৰহী হয়। 6 নম্বৰটো হৈছে পিন ৰিচ ক্লাছৰুম। যদি আমি অপশ্যনত এই ৱৰ্ডটো পাওঁ ই এটা পজিটিভ ৱৰ্ডে হয়, কাৰণ ইয়াৰ পৰা ল'ৰা ছোৱালী এটাই ক্লাছৰুমটোৰ ভিতৰতে থাকি বিভিন্ন দিশৰ বিভিন্ন জ্ঞান লাভ কৰিব পাৰে। 7 নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে ফিল্ড ট্ৰিপ। ল'ৰা ছোৱালীবোৰক আমি ফিল্ড ট্ৰিপৰ জৰিয়তে শিক্ষাদান কৰিব পাৰোঁ। ফিল্ড ট্ৰিপটো হৈছে এটা বহুত পজিটিভ ৱৰ্ড হয়। আমি যদি ফিল্ড ট্ৰিপটো অপশ্যনত পাওঁ তেতিয়াতো আমি পজিটিভ ৱৰ্ড বুলি এলিমিনেট কৰিব পাৰোঁ, কাৰণ ফিল্ড ট্ৰিপটো পেডাগজিত বহুত এটা পজিটিভ হয়। 8 নম্বৰটো হৈছে কনষ্ট্ৰাক্টিভিজিম। এই ৱৰ্ডটো এটা পজিটিভ হয়, আমি অপশ্যনৰ পৰা এলিমিনেট কৰিব পাৰোঁ। 9 নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে অ'পেন এণ্ডেড। হয়, ল'ৰা ছোৱালীবোৰ সদায় অ'পেন এণ্ডেড কুৱেশ্যন দিব লাগে যাতে তেওঁলোকে বিভিন্ন দিশবোৰ একেলগতে সামৰি জ্ঞান লাভ কৰিব পাৰে। অ'পেন এণ্ডেড যদি হৈ পিনি সিহঁতি কিবা এটা বস্তু শিকে তেতিয়া তেওঁলোকে অধিক মনোগ্ৰাহী হয় আৰু নিজেই যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে। 10 নম্বৰ পজিটিভ ৱৰ্ডটো হৈছে অপৰচুনিটি। ল'ৰা ছোৱালীবোৰক সদায় আমি অপৰচুনিটি দিব লাগে যাতে তেওঁলোকে নতুন বস্তু সৃষ্টি কৰিব পাৰে। নিজৰ মানসিক জ্ঞান প্ৰয়োগ কৰি বা নিজৰ বৌদ্ধিক জ্ঞান প্ৰয়োগ কৰি তেওঁলোকে যাতে নতুন জ্ঞানবোৰ আহৰণ কৰিব পাৰে। গতিকে তেওঁলোকক তাৰ কিন্তু আমি অপৰচুনিটি দিব লাগিব। তেওঁলোকক আমি এটা বিষয়ৰ পৰা আঁতৰাই ৰখাতকৈ তেওঁলোকক কিন্তু আমি সেই কামটোৰ প্ৰতি যদি অপৰচুনিটি দিওঁ তেতিয়া তেওঁলোকৰ শিক্ষণ কাৰ্যটো ফলপ্ৰসূ হ'ব। এতিয়া কেইটামান নিগেটিভ ৱৰ্ড লৈ আহিছোঁ। প্ৰথমটো নিগেটিভ ৱৰ্ড হৈছে ইগন'ৰেণ্ট। ইগন'ৰেণ্ট শব্দটো যদি আমি প্ৰশ্নৰ অপশ্যনত পাওঁ ইয়াক আমি নট হিচাপে বা নিগেটিভ হিচাপে এলিমিনেট কৰিব পাৰোঁ, কাৰণ ল'ৰা ছোৱালীক কেতিয়াও আমি ইগন'ৰেণ্ট কৰিব নোৱাৰোঁ। তেওঁলোকক লগত লৈহে শিক্ষাদানটো কৰিব লাগে। 2 নম্বৰটো হৈছে ড্ৰিল এণ্ড প্ৰেক্টিচ। ড্ৰিল আৰু প্ৰেক্টিচটো এটা বহুত নিগেটিভ ৱৰ্ড হয়। ল'ৰা ছোৱালীক কেতিয়াও ড্ৰিল কৰাব নালাগে। ৰুট বা ড্ৰিল শব্দটো বহুত বেয়া হয়। তেওঁলোকক আমি যিকোনো বস্তু হাতে কামে কৰি এক্টিভিটিৰ জৰিয়তে শিকোৱাত গুৰুত্ব দিব লাগে। এক্টিভিটি শব্দটো এটা পজিটিভ হয়, কিন্তু ড্ৰিল শব্দটো এটা নিগেটিভ হয়। 3 নম্বৰটো হৈছে ডেফিনেশ্যন। ল'ৰা ছোৱালীক কেতিয়াও ডেফিনেশ্যন মুখস্থ কৰাব নালাগে বা ডেফিনেশ্যন কি হয় ডাইৰেক্ট সংজ্ঞাবোৰ তেওঁলোকক মনত ৰাখিব দিব নালাগে। তেওঁলোকক বিভিন্ন উদাহৰণৰ জৰিয়তে বা বিভিন্ন ধৰণৰ কামৰ জৰিয়তে সেই বিষয়টোলৈ আনিব লাগে, তেতিয়া তেওঁলোকৰ বাবে বিষয়টো সহজ হয়। গতিকে ডেফিনেশ্যন এটা নিগেটিভ ৱৰ্ড হয়। 4 নম্বৰ নিগেটিভ ৱৰ্ডটো হৈছে ছামেটিভ। ফৰ্মেটিভ এছেছমেণ্টটোক পজিটিভ আৰু ছামেটিভটো নিগেটিভ বুলি ধৰা হয়। ফৰ্মেটিভ এছেছমেণ্টতকৈ ছামেটিভ এছেছমেণ্টটো উচিত নহয়, কাৰণ ই পৰীক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। 5 নম্বৰটো হৈছে লেকচাৰ। লেকচাৰ মেথডটো এটা বহুত নিগেটিভ ৱৰ্ড হয়, কাৰণ ল'ৰা ছোৱালীক যদি আমি লেকচাৰ দিওঁ তেওঁলোকে শিক্ষণ কাৰ্যটোত বেছি মন দিব নোৱাৰে, তেওঁলোকে বৰিং হ'ব পাৰে। গতিকে আমি তেওঁলোকক এক্টিভিটিৰ জৰিয়তে হেণ্ডটো এক্টিভিটি কৰি পিনি শিকাব লাগে যাতে তেওঁলোকৰ বিষয়টোৰ প্ৰতি অতি মনোগ্ৰাহী হয়।
6 নম্বৰটো হৈছে ডিকণ্টেক্সুৱেল। ই এটা নিগেটিভ ৱৰ্ড হয়। কণ্টেক্সুৱেলটো পজিটিভ, কিন্তু ডিকণ্টেক্সুৱেলটো নিগেটিভ হয়, কাৰণ ল'ৰা ছোৱালীক কণ্টেক্সত কিবা এটা বস্তু শিকালে যিমান আগ্ৰহী হ'ব, কিন্তু কণ্টেক্সৰ পৰা যদি বাহিৰলৈ যাওঁ তেওঁলোকে ইমান মন দিব নোৱাৰিব। 7 নম্বৰটো হৈছে মেৰ। মেৰ মানে হৈছে অনলি, মানে আমি এটাত অনলি শব্দটোৱেই নিগেটিভ হয়, গতিকে মেৰটো এটা নিগেটিভ হোৱাৰ কাৰণ আমি ল'ৰা ছোৱালীক কেতিয়াও এটা দিশত গুৰুত্ব দিব নোৱাৰোঁ, তেওঁলোকক আমি সকলো দিশ ইনক্লুচিভ কৰি পিনিহে শিকাব লাগে। গতিকে ইনক্লুচিভটো পজিটিভ, কিন্তু মেৰটো নিগেটিভ। 8 নম্বৰটো হৈছে ৰিগিড। ল'ৰা ছোৱালীক সদায় আমি ফ্লেক্সিবলৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ ৰিগিডটো এটা নিগেটিভ ৱৰ্ড হয়। তেওঁলোকে যাতে আমি পঢ়োৱা বিষয়বোৰ সালসলনি কৰি পঢ়াব পাৰোঁ তাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে। 9 নম্বৰটো হৈছে ক্ল'জ এণ্ডেড। হয়, আমি অলপ আগত পাইছিলোঁ অ'পেন এণ্ডেডটো। অ'পেন এণ্ডেডটো পজিটিভ হয়, সি বহুত দিশ লগতে সামৰি লয়, কিন্তু ক্ল'জ এণ্ডেডটো এটা নিগেটিভ ৱৰ্ড হয়, কাৰণ ই এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰতে সীমাবদ্ধ হৈ থাকে। 10 নম্বৰটো হৈছে মাৰ্ক এণ্ড গ্ৰেড। মাৰ্কছ আৰু গ্ৰেডটো এটা বহুত নিগেটিভ ৱৰ্ড হয়। ল'ৰা ছোৱালীক কিন্তু আমি মাৰ্কছৰ কাৰণে পঢ়াব নালাগে বা তেওঁলোকক গ্ৰেডৰ ওপৰত ফ'কাছ কৰিব নালাগে, তেওঁলোকে কিমান নলেজ পালে তাৰ ওপৰতহে আমি সদায় ফ'কাছ কৰিব লাগে। এই পজিটিভ আৰু নিগেটিভ ৱৰ্ডকেইটা আপোনালোকে মনত ৰাখি ল'ব, পৰীক্ষাত উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।